পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল। আজি জন্মৰ পৰা 1 বছৰৰ তলৰ কেঁচুৱা বা শিশুৰ এটা ড্ৰপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে এষ্টাকাইন এলএছ ড্ৰপ। বহুত ভিউৱাৰ্ছে নিজৰ কেঁচুৱা বা শিশুক খুৱাইছে, কি বেমাৰত খুৱাইছে, কি ৰিজাল্ট পাইছে, অনুগ্ৰহ কৰি কমেন্ট বক্সত জনাব। আজি ফুল ৰিভিউ দিম এষ্টাকাইন এলএছ ড্ৰপ। কি কম্পোজিশন দিয়া হৈছে, কম্পোজিশনে কি কাম কৰিব, কি অসুবিধা হলে এজন চিকিৎসকে কেঁচুৱা বা শিশুক প্ৰেছক্ৰাইব কৰে, তাৰ ডোজ কেনেকুৱা, কোম্পানী প্ৰাইচ, গোটেইখিনি আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আশা কৰোঁ উপকৃত হ'ব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল, এষ্টাকাইন এলএছ ড্ৰপ বহুত ভাল কোম্পানী, ষ্টাৰ মেনকাইণ্ড কোম্পানীয়ে মাৰ্কেট কৰি আছে আৰু এটা বটলত 15 ml আছে। তাৰ মূল্য হ'ল 60 টকা আৰু কভাৰৰ ভিতৰত এটা ড্ৰপাৰ দিয়া আছে। সেই ড্ৰপাৰত মাৰ্কিং কৰা আছে চিকিৎসকে বয়সৰ ওপৰত নিৰ্ভৰ কৰি আৰু বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰিব আৰু এই ড্ৰপাৰ দি খুৱাব লাগিব। বন্ধুসকল, এষ্টাকাইন এলএছ ড্ৰপত 3টা কম্পোজিশন দিয়া হৈছে। লিভোসালবুটামল সালফেট, যিটো ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজত দিয়া হয় আৰু এষ্টেমাটিক কফত দিয়া হয়। তাৰপিছত এম্ব্ৰক্সল হাইড্ৰক্লৰাইড আৰু গুইপেনেনচিন, এই কম্পোজিশন দুটা যি কাহ জমা হৈছে সেই জমা কাহখিনি গলাই দিয়ে, পাতল কৰে, ওলোৱাত সহায় কৰে। অৰ্থাৎ ড্ৰাই কফ কেঁচুৱা বা শিশুৰ হলে এই ড্ৰপটো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। লিভোসালবুটামল সালফেটে যিসকল কেঁচুৱা বা শিশুৰ কাহ জমা হোৱাৰ ফলত উশাহ লওঁতে কষ্ট হয়, বুকুত সাউণ্ড কৰি থাকে, কেতিয়াবা শিশুবিলাকৰ বেছি যেতিয়া হয় তেতিয়া এই বুকুৰ তলত পেটৰ ওপৰ ভাগত এনেকৈ উঠা নমা কৰি থাকে আৰু ডিঙিত সাউণ্ড কৰে, এনেকুৱা লাগে বুকুত সাউণ্ড কৰে, যিটো হুজিং সাউণ্ড বুলি কোৱা হয়। অৰ্থাৎ যি উশাহ নিশাহ লোৱা যিটো নলী থাকে সেই নলীত কাহ জমা হৈ বন্ধ হৈ যায়, তেতিয়া উশাহ ল'ব নোৱাৰে। লিভোসালবুটামল সালফেটে সেই যিটো নলী আছে সেই নলীটো ৰিলেক্স কৰি দিয়ে, মাচুলবিলাকক অৰ্থাৎ ফাঁক কৰি দিয়ে আৰু উশাহ লওঁতে একেবাৰে সহজ হৈ যায় আৰু শিশুটিয়ে আৰাম পায়। তাৰপিছত এম্ব্ৰক্সল আৰু গুইপেনচিনে যি কাহ জমা হৈছে, মিউকাছ জমা হৈছে, ঢিলা কৰে, পাতল কৰে আৰু ওলোৱাত সহায় কৰে। এক কথাত গ'লে কেঁচুৱা বা শিশুৰ উশাহ লওঁতে কষ্ট হৈ আছে, কাহটো নোলায়, যিকোনো কাৰণত, ঠাণ্ডাৰ কাৰণে হওক আৰু বেলেগ কোনো কাৰণত হওক, ভাইৰেল ইনফেকশ্যনৰ কাৰণে হওক, বেক্টেৰিয়াৰ কাৰণে হওক, তেতিয়া এজন চিকিৎসকে এষ্টাকাইন এলএছ ড্ৰপ 1 দিনৰ পৰা 1 বছৰৰ তলৰ কেঁচুৱা বা শিশুক প্ৰেছক্ৰাইব কৰিব পাৰে। এষ্টাকাইন এলএছ ড্ৰপ নিজে নিজে কেঁচুৱা বা শিশুক কেতিয়াও নুখুৱাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খুৱাব। এষ্টাকাইন এলএছ ড্ৰপ কেঁচুৱাৰ বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি, শিশুটোৰ বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰা হয়। এষ্টাকাইন এলএছ ড্ৰপ খোৱাৰ ফলত কেতিয়াবা কেঁচুৱা বা শিশুৰ বাগৰ লাগিব পাৰে, অশান্তিৰ ভাৱ হ'ব পাৰে, কেতিয়াবা বেছি কান্দিব পাৰে, শৰীৰত এলাৰ্জি দেখা দিব পাৰে, এনেকুৱা সাধাৰণ সাইড ইফেক্ট দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে, এষ্টাকাইন এলএছ ড্ৰপ খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। এষ্টাকাইন এলএছ ড্ৰপৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক। ধন্যবাদ।